আৰু বিহুৰ আগমনে ব্যস্ত কৰি ৰাখিছে অসমীয়া শিপিনীসকলক। তাঁতৰ পাতত সপোন ৰচাত ব্যস্ত হৈ পৰিছে শিপিনীসকল। বিহু বুলি তাঁতৰ পাতৰ পৰা যেন মূৰ তুলিবলৈকে সময় নাই, মূৰ তুলি আলিবাটলৈ চাবলৈকে যেন সময় নাই একাংশ জীয়ৰী বোৱাৰীৰ। কিয়নো বহাগৰ বিহুত জ্যেষ্ঠজনৰ ডিঙিত পুৱাই বিহুৱান খন্দিয়াৰ আমেজেই সুকীয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গাঁওসমূহত এই দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে। তাঁতৰ পাতত সপোন ৰচাত ব্যস্ত হৈ পৰিছে শিপিনীসকল। বহাগৰ বিহুৰ দিনাখন আচলতে নিজৰ মানুহজনক বা নিজৰ পৰিয়াল প্ৰিয়জনক এখনি বিহুৱান দিবলৈ এনেধৰণে তাঁতৰ পাতত ব্যস্ত হৈছে অসমৰ প্ৰতিগৰাকী অসমীয়া। বহাগৰ বিহু তোমাৰ চাদৰ নাই নুমাই মৰম লগা নাই পিন্ধি অহা যে মুগাৰী গা কপাত কপৌফুল গাত পিন্ধিবা ৰঙা চলাতে হাতত জেতুকাৰ হৈ পৰো। আমি বিহু আহিলে 4 মাহ পৰাৰ লগে আমি বিহুৰ কাৰণে উকল ঠাকল লাগি যায়। প্ৰত্যেকৰ মহিলাৰ ঘৰতে শাল আছে, সকলোৱে আমি শাল লগা বিহুৱান লওঁ, ডাঙৰক বিহুৱান দিওঁ, সৰুক মৰম কৰোঁ। আৰু বিহুৰ কাপোৰৰ লগতে লাৰু পিঠা নানানটা গৰুক পোখা দিওঁ বিহুৰ কাৰণে। আমাৰ গাঁওখনৰ নাম জগিখোপা কায়াপতি। প্ৰত্যেকঘৰ মানুহৰ ঘৰতে শাল, প্ৰত্যেক ঘৰে বিহু আহিলে উলহ মালহ লাগি যায়, বিহুৱান লগা বিহুৱান দিয়া। আমি ফাগুন মাহ পৰাৰ লগে লগে একদম ব্যস্ত হৈ পৰিছোঁ শালৰ লগত। বিহুৱান বনালে ইতিমধ্যে আমাৰ সৰু বিহুৱান হৈ গৈছে, এইবাৰ পিন্ধাৰ কাৰণে আমি বনাই আছোঁ। 25খন হৈ গৈছে আৰু 8খনমান আছে। ঠিক আমি পিঠা লাৰু বনোৱাত ব্যস্ত হৈ পৰোঁ। লগতে এইয়ে আৰু পিঠা লাৰু গাঁৱৰ প্ৰতিজনৰ ঘৰে ঘৰে। আৰু বিহুৰ আগমনে ব্যস্ত কৰি ৰাখিছে অসমীয়া শিপিনীসকলক। তাঁতৰ পাতত সপোন ৰচাত ব্যস্ত হৈ পৰিছে শিপিনীসকল। বিহু বুলি তাঁতৰ পাতৰ পৰা যেন মূৰ তুলিবলৈকে সময় নাই, মূৰ তুলি আলিবাটলৈ চাবলৈকে যেন সময় নাই একাংশ জীয়ৰী বোৱাৰীৰ। কিয়নো বহাগৰ বিহুত জ্যেষ্ঠজনৰ ডিঙিত পুৱাই বিহুৱান খন্দিয়াৰ আমেজেই সুকীয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গাঁওসমূহত এই দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে। তাঁতৰ পাতত সপোন ৰচাত ব্যস্ত হৈ পৰিছে শিপিনীসকল। বহাগৰ বিহুৰ দিনাখন আচলতে নিজৰ মানুহজনক বা নিজৰ পৰিয়াল প্ৰিয়জনক এখনি বিহুৱান দিবলৈ এনেধৰণে তাঁতৰ পাতত ব্যস্ত হৈছে অসমৰ প্ৰতিগৰাকী অসমীয়া। বহাগৰ বিহু তোমাৰ চাদৰ নাই নুমাই মৰম লগা নাই পিন্ধি অহা যে মুগাৰী গা কপাত কপৌফুল গাত পিন্ধিবা ৰঙা চলাতে হাতত জেতুকাৰ হৈ পৰোঁ। আমি বিহু আহিলে 4 মাহ পৰাৰ লগে আমি বিহুৰ কাৰণে উকল ঠাকল লাগি যায়। প্ৰত্যেকৰ মহিলাৰ ঘৰতে শাল আছে, সকলোৱে আমি শাল লগা বিহুৱান লওঁ, ডাঙৰক বিহুৱান দিওঁ, সৰুক মৰম কৰোঁ। আৰু বিহুৰ কাপোৰৰ লগতে লাৰু পিঠা নানানটা গৰুক পোখা দিওঁ বিহুৰ কাৰণে। আমাৰ গাঁওখনৰ নাম জগিখোপা কায়াপতি। প্ৰত্যেকঘৰ মানুহৰ ঘৰতে শাল, প্ৰত্যেক ঘৰে বিহু আহিলে উলহ মালহ লাগি যায়, বিহুৱান লগা বিহুৱান দিয়া। আমি ফাগুন মাহ পৰাৰ লগে লগে একদম ব্যস্ত হৈ পৰিছোঁ শালৰ লগত। বিহুৱান বনালে ইতিমধ্যে আমাৰ সৰু বিহুৱান হৈ গৈছে, এইবাৰ পিন্ধাৰ কাৰণে আমি বনাই আছোঁ। 25খন হৈ গৈছে আৰু 8খনমান আছে। ঠিক আমি পিঠা লাৰু বনোৱাত ব্যস্ত হৈ পৰোঁ। লগতে এইয়ে আৰু পিঠা লাৰু গাঁৱৰ প্ৰতিজনৰ ঘৰে ঘৰে